নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দ্য ষ্টাডি আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু সদায় এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমৰ পুৰণি নাম কি আছিল? কামৰূপ। প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি আছিল? ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমৰপীঠ। বিয়োগী কবি বুলি কোনজন অসমীয়াক বুজা যায়? ৰঘুনাথ চৌধুৰী। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? হেম-সৰস্বতীৰ প্ৰহ্লাদ চৰিত। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? ছাৰ সৈয়দ ছাদুল্লাহ। নেক্সট, সাহিত্য একাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লিখক কোন আছিল? নৱকান্ত বৰুৱা। সংস্কৃতৰ পৰা অসমলৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? শকুন্তলা লম্বোদৰ বৰাৰ। প্ৰথম অসমীয়া চনেট কবি কোন আছিল? হেমচন্দ্ৰ গোস্বামী। প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? মাধৱ কন্দলী আৰু হেম-সৰস্বতী। শংকৰদেৱৰ প্ৰিয় শিক্ষক কোন আছিল? মাধৱদেৱ। নেক্সট হৈছে, অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল? 1948 চনত। প্ৰথম অসমীয়া অনাতাঁৰ নাট কি আছিল? বিন বৰাগী। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল? প্ৰেম অমৃতৰ নদী। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? যুগল দাসে। নেক্সট হৈছে, লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? মানুহ বিচাৰি নামৰ পুথিখনৰ বাবে। আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচয়িতা কোন আছিল? ৰবিনসন। অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল? জোনাকী কাকত ওলোৱাৰ পৰা। অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ। নেক্সট হৈছে, সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসৰ ৰচক কোন আছিল? ৰংবং তেৰাং। শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰথম পুথিখনৰ নাম কি আছিল? কীৰ্তন ঘোষা। অসমত শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? তিনিটা। প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি আছিল? চন্দ্ৰকান্ত অভিধান, 1933 চনত। বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল জয়ভদ্ৰ হাজে। বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? 1955 চনৰ 16 নৱেম্বৰত। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল? ল'ৰা বন্ধু, 1888 চনত। প্ৰথম সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া গল্প সংকলন লিখক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি আছিল? ঘৰ জেউতী, 1927 চনত। প্ৰথম সম্পাদক আছিল কমলালয়া কাকতি। ধন্যবাদ।